সাই পাশে ভাতৃগণ সাই পাশে ও ভাই হ
প্রশ্নের উত্তর দিব লাগে পানি খালো প্রশ্নের উত্তর দিব লাগে মুখ মুখ কোনে পানি খাবলে বাধা করিয়েছে আও ও কি পারা দেখি রঙ্গ হবে নব বলে অর্জুন হীন আর সহদেৱৰ সেই একেই দশা হৈছে এতিয়া যুধিষ্ঠিৰে মনে মনে ভাবিছিল মোৰ আমোনাহীন আৰু এতিয়া সৰ্বতি ওলাহীন নাই মই ইয়াতে কৰি থাকিলে নহ'ব আমারি হতর পিছে পিছে ময়ো লাহে লাহে গৈ থকাটোৱে ভাল হ'ব ওই হতে শুনিয়াতে শুই আছে ভাতৃগণ দেখি ৰজাৰ আনন্দ ভাতৃগণক চাই পাছে অর্জুন এই গোটেই হাবিখন সরাজ কৰি পেলাইছে অর্জুন মই বুজিছো বহু দূৰ খোজকাঢ়ি আহি তহঁতৰ ভাগৰ লাগিব নহয় সেইকাৰণে প্ৰিয়হঁতে পুখুৰী পানী খাই দিলি আৰু গেল গেথ লাগি ইয়াতে শুই আছে নহয় ভীম অৰ্জুন আহি আমার বুঝার নাই আসাইত
হাতি কথা বলছি হরি খালি যাবো বেড়া দুধ লাগানো দুটো যদি আরো 10 মিনিট রাখতাম 10 মিনিট থাকছি না কেন হতো 10 মিনিট থাকতো না খাও বিজলি আর কথা না মানলে কি হবো জানা দেখিস না হয় ও তোমার সারি ভাতৃক পাশে মোর সারি ভাতৃ
নিধন কৰি পেলাইছে। সামান্য বগলী হবই নোৱাৰে, হবই নোৱাৰে। তোমাৰ পৰিচয় দিয়া কোন তুমি? তুমি এতিয়া এতিয়া সেই গছৰ ডালৰ পৰাই এই বগলীটোৱে মাটিলৈ জাপ মাৰি যুধিষ্ঠিৰক চাই কৈছিল, এই যুধিষ্ঠিৰ, মই কোনো বগলী নহয়, মই হলো যক্ষ ৰাই। কি যক্ষ ৰাই? মই হলো যক্ষ ৰাই। এতিয়া তুমি মোক তিনিটা প্ৰশ্নৰ উত্তৰ দিয়া। মোৰ প্ৰথম প্ৰশ্নটো হ'ল কিমান দেৰি হ'ল? হকুবে উলবেলি দুৰ্গত হ'ল। আমি ইয়াত প্ৰথম নামটো চাবই নেকি? আজিকালি ৰিলছ কামান পশ্চিমে মানবা আপুনি এইটো পুৰা ৰিলছ বনাই কোৱাছো কোন বস্তু মোৰ আজিকালি নামত ৰিলছ মন
তোমার প্রথম প্রশ্নের উত্তর তো হল তোমার প্রথম প্রশ্নের উত্তর করবে কাটবে পারি দুটো ভালো ব্রহ্মা তোমার প্রথম প্রশ্নের উত্তর শুনিময় সঁচাকৈ ধন্য হল এতিয়া মোৰ দ্বিতীয় প্ৰশ্ন মোৰ দ্বিতীয় প্ৰশ্নটো হল টোপনি কাৰ চকু মুজা নাযায় টোপনি কাৰ চকু মুজা নাযায় কাৰ স্পন্দন তোমার দ্বিতীয় প্রশ্নের উত্তর তো হল মাছ মাছৰ চকু টোপনি মুজা নাযায় মাছৰ চকু টোপনি মুজা নাযায় তাৰ পিছৰটো হল কণীৰ স্পন্দন নাই এই কণীৰে এখন অখিৰ দ্বিতীয়টো হল নদী আৰু মন সেই নদী পেট পাৰে নদী
প্ৰশ্নৰ উত্তৰ শুনি মই সঁচাকৈয়ে ধন্য এতিয়া মোৰ অন্তিম আৰু তৃতীয় প্ৰশ্ন মোৰ অন্তিম প্ৰশ্নটো হ'ল এই পৃথিৱীত আটাইতকৈ আচৰিত কথাটোনো কি এই পৃথিৱীৰ আটাইতকৈ আচৰিত কথাটোনো কি তেতিয়া যুধিষ্ঠিৰে মনে মনে ভাবিছিল এই পৃথিৱীৰ আটাইতকৈ আচৰিত কথাটো কি হ'ব পাৰে পাইছো তোমাৰ তৃতীয় প্ৰশ্নৰ উত্তৰটো হ'ল প্ৰত্যেকদিন মানুহ মৰি জমপুৰীলৈ যায় কিন্তু আমি বাঁচি থকা মানুহবোৰে অৰ্থাৎ আমি জীয়াই থকা মানুহবোৰে অন্তঃকাল বহুদিন জীয়াই থকাৰ আশা কৰে কিছুমানে সজ্জাত পৰি আজি যাওঁ কালি যাওঁ হৈ থাকে তথাপিতো তেওঁ কিন্তু জীয়াই থকাৰ আশা কোনোদিনেই নেৰে তথাপিতো তেওঁ কিন্তু জীয়াই থকাৰ আশা কোনোদিনেই নেৰে ইয়াতকৈ ডাঙৰ আৰু আচৰিত কথা এই পৃথিৱীত একোৱেই নাই ধন্য ৰজা যুধিষ্ঠিৰ তোমাৰ তিনিওটা প্ৰশ্নৰ উত্তৰ কৰি মই সঁচাকৈয়ে ধন্য ৰজা যুধিষ্ঠিৰ তুমি মোক আৰু এটা কথা কোৱাচোন তোমাৰ যে চাৰি ভাতৃ মৰি আছে তুমি মোক কোৱাচোন মই তোমাৰ কোনজন ভাতৃ জীয়াই দিম তেতিয়া যুধিষ্ঠিৰে জয়কাৰক চাই কৈছিল জয়কাৰাই তুমিতো জানা যে কুন্তীৰ মাতৃ দুয়োজনী মোৰ আই সেয়েহে নকুল ভাতৃক তুমি মোক দিয়া দুই মাতৃ দুই সন্তান আমি যাওঁ ঘৰলৈ হব কথা কওঁ আমি মাতৃ লাগে গৈ মাতৃ লাগে গৈ ধন্য যুধিষ্ঠিৰ তুমি সঁচাকৈয়ে বৰ ধাৰ্মিক কিয় জানা তোমাৰ নিজৰ ভাতৃ মৰি থকাৰ পিছতো তুমি কিন্তু তোমাৰ অন্য মাতৃৰ সন্তানকহে জীয়াই দিবলৈ কৰা গতিকে তোমাৰ সমান ধাৰ্মিক এই পৃথিৱীত আৰু কোনোৱেই নাই যুধিষ্ঠিৰ তুমি আৰু মই এই তেতিয়াৰ পৰাই বহুখিনি কথাই আলোচনা কৰিলো কিন্তু মই আচলতে কোন মোৰ সত্য পৰিচয় কি তুমি মোক নহয়
পৃথিৱীত সকলো পৃথিৱীত ধন্য